কাছাৰত চেপাক টাক্ৰৰ প্ৰশিক্ষণ শিবিৰ। কাছাৰ জিলা চেপাক টাক্ৰ সন্থাৰ উদ্যোগ, ৬০ গৰাকী খেলুৱৈৰ অংশগ্ৰহণ। অসমত ক্ৰমে জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰিছে চেপাক টাক্ৰ ইভেণ্টে। তাৰ এক জ্বলন্ত প্ৰতিচ্ছবি প্ৰতিফলিত হ'ল কাছাৰত। চেপাক টাক্ৰৰ এমহীয়া প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিবলৈ ওলাই আহিল প্ৰায় ৬০ গৰাকী উদিত খেলুৱৈ। যোৱা ১ জুলাইৰ পৰা অসম চেপাক টাক্ৰ সন্থাৰ তত্বাৱধানত তথা কাছাৰ জিলা চেপাক টাক্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে এমহীয়া প্ৰশিক্ষণ শিবিৰ। এই শিবিৰলৈ স্থানীয় খেলুৱৈৰ আগমনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। শিবিৰৰ প্ৰশিক্ষণৰ দায়িত্বত আছে প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ সুনীল সিনহা আৰু পদ্মিনী সিনহা। দুয়োগৰাকী প্ৰশিক্ষকৰ নেতৃত্বত উদিত খেলুৱৈসকলে আহৰণ কৰিছে চেপাক টাক্ৰৰ ন কৌশল। আগন্তুক ৰাজ্যিক তথা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত যাতে অভিলেখ সংখ্যক অসমৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব পাৰে, তাৰ বাবে তৃণমূল পৰ্যায়ৰ পৰা এনে পদক্ষেপ গ্ৰহণ কৰিছে অসম ৰাজ্যিক সন্থাটোৱে। কাছাৰৰ খেলুৱৈসকলক চেপাক টাক্ৰ ইভেণ্টত সুদক্ষ কৰি তোলাই এই প্ৰশিক্ষণ শিবিৰৰ মূল লক্ষ্য আৰু উদ্দেশ্য। ইফালে যোৰহাট আৰু ডিব্ৰুগড়ত এনে প্ৰশিক্ষণ শিবিৰ সাফল্যমণ্ডিত হোৱাৰ পাছত কাৰ্বি আংলং, ডিমা হাছাও, নৰ্থ লখিমপুৰ, বঙাইগাঁও, নলবাৰী, বৰপেটা, ৰঙিয়া, গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰ্যায়ক্ৰমে এনে প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিব বুলি জনাইছে অসম চেপাক টাক্ৰ সন্থাৰ সম্পাদক ডক্টৰ বিষ্ণুৰাম নুনিচাই। কাছাৰৰ প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী খেলুৱৈ তথা প্ৰশিক্ষকক শুভকামনা জনাইছে অসম চেপাক টাক্ৰ সন্থাৰ সভাপতি ভৱেশ কলিতাৰ লগতে সম্পাদক ডক্টৰ বিষ্ণুৰাম নুনিচাই। উল্লেখ্য যে অহা ৩০ জুলাইত কাছাৰত অন্ত পৰিব এই প্ৰশিক্ষণ শিবিৰ। ক্ৰীড়া অনুৰাগীৰ আশা কাছাৰত সাফল্যমণ্ডিত হওক এমহীয়া চেপাক টাক্ৰ প্ৰশিক্ষণ শিবিৰ। এনে শিবিৰৰ আচলত ধৰি ক্ৰীড়াংগনত বহুদূৰ আগবাঢ়ি যাওক অসমৰ উদিত চেপাক টাক্ৰ খেলুৱৈ। নিউজ ডেস্ক ৰিপৰ্ট, কোকো স্পৰ্টছ এনি।